Hello everyone, welcome to our YouTube channel Quantum Classes. Today's topic is second part of the time and work. মই বহুত দিন আমাৰ চেনেলত মেথছৰ ক্লাছ আপলোড দিব পৰা নাছিলো কিছুমান টেকনিক্যাল প্ৰবলেম হৈ আছিল সেই কাৰণে মানে ক্লাছবোৰ ভালকে চলাই নিব পৰা নাছিলো এতিয়া যেহেতু আমাৰ অসমৰ এক্সাম বিলাক আইছে এসআই এক্সামৰ ডেট দিছে আৰু বাকিবোৰ এক্সাম লাহে লাহে আহিব সেই কাৰণে এতিয়াৰ পৰা ভালকে ক্লাছ বিলাক দি থাকা হ'ব আমাৰ চেনেলত তেতিয়াহলে আজিৰ টপিকটো স্টাৰ্ট কৰো আজি মই অলৰেডি টাইম এণ্ড ওয়াৰ্কৰ এটা পাৰ্ট অলৰেডি শিকাই থৈছো বেসিক কিছুমান ট্ৰিক্স মই শিকাই থৈছো যে কিছুমান টপিক কেইটামান টাইপ দুই তিনটা টাইপ মই আগৰ ভিডিঅ'ত কভাৰ কৰিছো আগৰ ভিডিঅ'টো ভালকে চাই লওক কেনেকৈ আমি এলসিএম উলাও টোটাল ওয়াৰ্ক উলাও হেবোৰ বস্তু মই আগৰ টপিকত কভাৰ কৰিছো আৰু তাৰে কিছুমান আৰু বেলেগ টাইপত মই এইটো ভিডিঅ'ত কভাৰ কৰিম লেটস স্টাৰ্ট দ্য ভিডিঅ' ফাৰ্স্ট টাইপটো হল কি ফাৰ্স্টতে কৈছে এইটো ফাৰ্স্ট কোৱেশ্চন হয় এইটো কোৱেশ্চনত কি কৈছে A can do a work in 10 days and B can do in 12 days both start together but after 5 days A left the work in how many days B will complete the rest work আগতে আমি কি কৰিছিল আমি আগতে কৰিছিল আগৰ পাৰ্টত বহুত প্ৰেক্টিস কৰিছো যে A আৰু B কিছুমান অমুক ডেজত কৰিব পাৰে আৰু বি এটা বেলেগ ডেজত কৰিব পাৰে বা টোটাল ওয়াৰ্কটো আমাক উলিয়াবলৈ দিয়ে কিমান দিনত কৰিব পাৰে দুটাই মিলি কিন্তু এইটো টাইপত কৈছে কি আমাক যে 5 দিন কাম কৰি এ কামটো এৰি গুছি গৈছে যেতিয়া এ কামটো এৰি গুছি যাব দুটাই কামটো স্টাৰ্ট কৰিলে এজন মানুহ এৰি যেতিয়া গুছি যায় তেতিয়া বাকি মানুহটো কমপ্লিট কৰিব লাগিব বাকি মানুহটো কিমান দিনত কমপ্লিট কৰে এইটো টাইপত এনেকে হুদা যায় হেতু আমি কেনেকে কৰিম চাও আগত আমি যেনেকে কৰিছিল বস্তুটো তেনেকুৱা হয় এ কৰে 10 days and B করে 12 days আমার টোটাল ওয়ার্ক আমি কি কইছিল এই দুটার এলসিএম লৈছিল কিমান হ'ব আমাৰ 60 হ'ব এতিয়া 60 টো হল টোটাল ওয়ার্ক তাৰ পিছত কি কৰিছিল এটো বস্তু ধুনিয়াকে আগৰ ভিডিঅ'ত ভালকে শিকোৱা আছে 60 টো আমি কি কৰিছিল 60 ইউনিটটো আমি কি কৰিছিল এনেকে এবাৰ A আৰু এটা B ক আমি ডিভাইড কৰি দিছিল এটা কি হ'ব A কৰে আমাৰ কিমান ডেজত 10 days B কৰে 12 days এতিয়া 1 ডেজত কিমান কৰিব 60 ডিভাইডেড বাই 10 কিমান হ'ব 6 আৰু 1 ডেট 6 ইউনিট কৰিব A আৰু B কৰিব 5 ইউনিট এতিয়া আমাক কৈছে কি both start together and after 5 days মানে 5 ডেজ লৈকে A আৰু B একেলগে কাম কৰিছে এদিনত কৰে দুটাই মিলি যদি কাম কৰে এদিনত কিমান কৰিব 6 + 5 11 ইউনিট কৰে কিমান ডেজত 1 ডেট এতিয়া যেটো 5 ডেজ লৈকে হিয়তে একেলগে কৰিছে 5 ডেজত হিয়তে টোটাল ইউনিট কিমান কৰিব টোটাল কাম কিমান কৰিব টোটাল 55 ইউনিট এতিয়া এখিনি আমাৰ 55 ইউনিট কাম কমপ্লিট হল 5 ডেজত এটা কৈছে কি আফটার 5 ডেজ এ লেফট দা ওয়ার্ক এ গুছি গল এতিয়া এ গুছি যোৱাৰ পিছত কামটো কোনে কৰিব বিএ কৰিব কিন্তু এটা কথা কি এতিয়া বিএ কিমান দিনত কৰিব পাৰিব কিন্তু এতিয়ালৈকে যেহেতু আমাৰ টোটাল ওয়ার্ক কিমান আছিল 60 ইউনিট আছিল 60 ইউনিটৰ 55 অলৰেডি কমপ্লিট হৈ গল এটা বাকি কিমান থাকিলে 5 ইউনিট বাকি থাকিলে এই 5 ইউনিটটো বিএ কিমান দিনত কৰিব বিএ এদিনত কিমান কৰে আমি ফাৰ্ষ্টতে চাই লও বিএ 1 ডেট কৰে 5 ইউনিট তাছত এতিয়া 1 ডেট যদি কৰে 5 ইউনিট আৰু কামও বাকি 5 ইউনিট আছে তেতিয়া বিএ বাকিখিনি কাম কিমান দিনত কৰিব 1 ডেট কৰিব এই বস্তুটো লাগিলে আৰু এবাৰ ভালকে চাই লওক তেতিয়া বহুত ধুনিয়াকে বুজি পাব আমাক খুদিছিলে কি ইন হাউ মেনি ডেজ বি উইল কমপ্লিট দা রেস্ট ওয়ার্ক বি এদিনত 5 ইউনিট কৰে আৰু কাম বাকি আছিল 5 ইউনিট সেই কাৰণে আমাৰ এনসার হ'ব কি 1 ডে এটা নেক্সট টাইপটো চাব কেনেকুৱা নেক্সট টাইপটো কি দিছে কাম কৰে লগতে পইচাটো কেনেকৈ ডিভাইড কৰিব পইচাটো কোনে কিমান ইউনিট কাম কৰিব পাৰে হেতু হিচাপতে ডিভাইড হ'ব এতিয়া চাও ফাৰ্ষ্টতে কি কৈছে A and B can do a work in 15 days and 10 days respectively they undertake that work for 3000 rupees how much is paid to A যেটো A আৰু B কথা কৈছে আমি ৰেশিওটা উলাব লাগিব 3000 rupees to ৰেশিওত ভাগ হ'ব যে অমকে 3:2 হল বা 4:3 হল যে A পায় 4 আৰু B পায় 3 তেনেকে আমি ৰেশিওত আমি ডিভাইড কৰিম ফাৰ্ষ্টতে কি হল আমাৰ ফাৰ্স্ট কাম কি হ'ব A কৰে 15 and B করে 10 আমি ফার্স্ট কাম আমার কি এলসিএম উলিওয়া এলসিএম আমি টোটাল কিমান পালো 30 এতিয়া নেক্সট আমার কি 30 ইউনিট আমি ডিভাইড করি A করে 15 ডেজত B করে 10 ডেজত তেতিয়া হলে 1 ডেট কিমান ওলাব 1 ডেট ওলাব A কৰিব কিমান 2 ইউনিট
বি কৰিব 3 ইউনিট এতিয়া পইচাটো কেনেকৈ ডিভাইড কৰিম পইচাটো যেতিয়া ডিভাইড কৰিব লাগে এই আমি 1 ডে কামেৰে বস্তুটো ডিভাইড কৰিম 1 ডে এ আৰু বি কিমান হৈছে এ কৰে 2 ইউনিট বি কৰে 3 ইউনিট মানে 2:3 আমি পইচাটো 3000 আমি কি কৰিম 3000 আমি 2:3 আমি ডিভাইড কৰি দিম 2:3 ডিভাইড কৰিলে এ পাব কিমান এৰ কাম হ'ব 2 আৰু বি পাব 3 মানে এ কিমান পাব 2 বাই ৰেচিঅ'ত আমি ডিভাইড কৰা আমি আগৰ পৰা ভালকৈ জানো আমি বহুত যেতিয়া সৰু ক্লাছত আছিলোঁ তেতিয়া আমি এইবোৰ ৰেচিঅ'ৰ অংক বহুত ভালকৈ শিকি আহিছোঁ 2/5 এ পাব 2/5 ইনটু 3000 এ পাব 1200 আৰু বি কিমান পাব 1800 এইটো একদম সিম্পল আমাৰ এনসাৰ হ'ব 1200 এবাৰ লাগিলে যদি এবাৰ ভালকৈ বুজি পোৱা নাই লাগিলে আৰু এবাৰ ৰিপিট চাই লওক ধুনীয়াকৈ বুজি পাব নেক্সট কি আছে নেক্সট আমাৰ এইটো বস্তু খুবেই মানে বহুত ইম্পৰ্টেণ্ট হয় এইটো বস্তু বহুত এক্সামত আহি থাকে যে এটা কি হয় এটা টেংকিত দুডাল পাইপ আছে এডাল পাইপে যদি ভৰ্তি কৰে বাকিটো পাইপে এমটি কৰে মানে টেংকিটো খালী কৰে তেতিয়া এতিয়া দুডাল পাইপ যদি সমানে আমি একেলগে খুলি থওঁ তেতিয়া মানে কিমান টাইমত সেই টেংকিটো ফুল হ'ব তেতিয়া আমি সেই বস্তুটো কেনেকৈ কৰিম সেই বস্তুটো আগৰ বস্তুখিনি নিচিনাকৈ কৰিম আমি এলচিএম ল'ম কিন্তু বস্তুটো অলপ বেলেগ হয় আমি ইয়াত কি কৰিম ফিল মানে কি ফিল মানে অবভিয়াছলি ভৰ্তি হ'ব ফিলটো আমি কি বুলি ল'ম প্লাছ বুলি ল'ম আৰু এমটিটো কি বুলি ল'ম আমি মাইনাছ বুলি ল'ম এতিয়া এইটো বস্তু চাওক ফিল আৰু এমটিত কেনেকৈ কৰিম এ পাইপ কেন ফিল এ চিষ্টাৰ্ণ ইন 8 hours এণ্ড এনাডাৰ ইন 16 hours এডালে যদি 8 hours কৰে আৰু আনডালে যদি 16 hours কৰে তেতিয়া 8 আৰু 16 এলচিএম কিমান হ'ব 16 এটা 16টো কি কৰিম আমি দুডাল পাইপত ডিভাইড কৰিম ধৰি ললো পাইপ 1 আৰু পাইপ 2 এডাল পাইপে যদি 8 hours কৰে 8 hours যদি কৰে 1 hour কিমান কৰিব আমি যেনেকৈ আগতে 8 days কৰে 10 days কৰে তেতিয়া আমি 1 day কাৰণে লৈছিলোঁ এতিয়া যেহেতু আৱাৰ্ছৰ কথা কৈছে আমি কি কৰিম আৱাৰত কৰিম 1 hour কিমান কৰিব যদি ফাৰ্ষ্ট পাইপ ডালে যদি 8 hours আৰু সেকেন্ড পাইপ ডালে যদি 16 hours কৰে 1 hour ফাৰ্ষ্ট পাইপ ডালে কিমান কৰিব 2 আৰু সেকেন্ড পাইপ ডালে 1 hour কিমান কৰিব 1 কৰিব তেতিয়া এতিয়া কথাটো কি হ'ল যে ফাৰ্ষ্ট পাইপ ডালে 8 hours ফিল কৰে আৰু সেকেন্ড ডালে 16 hours এমটি কৰে মই কি কৈছিলোঁ ফিল কৰিলে কি কৰিম আমি প্লাছ ল'ম এমটি কৰিলে মাইনাছ ল'ম যেতিয়া আমি টোটেল 1 hour কিমান কৰে যেনেকৈ আমি ৱৰ্কত কি কৰিছিলোঁ 1 day কিমান কৰে দুডাল মিলি এতিয়া 1 hour কিমান কৰে আমি উলিয়াম এইটো কি কৈছে ই বোথ আৰ ওপেন মানে দুটাই যেনেকৈ এ বি একেলগে কাম কৰিছিলে তেনেকৈ বোথ পাইপ আৰু ওপেন বুলি কৈছে যে দুডাল পাইপে আমি এৰি দিলোঁ কিন্তু ইয়াত কি আছে এটা প্লাছ আছে এটা মাইনাছ আছে আগতে আমি প্লাছ কৰিছিলোঁ ইয়াত দুটা প্লাছ কৰিলে আমি কি হ'ব এটা প্লাছ আছে এটা মাইনাছ আছে আমি 2 - 1 কৰিলে 1 পাম মানে দুডাল পাইপে যদি একেলগে কৰে 1 hour কিমান কৰিব 2 - 1 ইউনিট কৰিব এতিয়া 1 hour যদি 1 ইউনিট কৰে 16 ইউনিট দুডাল পাইপ যদি সমানে খুলি থৈ দিওঁ আমি 16 ইউনিটত কিমান কৰিব 16 ইউনিট অবভিয়াছলি টোটেল ৱৰ্ক কিমান হ'ল 16 ইউনিট আছিলে 16 ইউনিটটো 1 ইউনিট যদি 1 hour কৰে এতিয়া 16 ইউনিট কিমান কৰিব 16 hours টেংকিটো ফিল আপ কৰিব এইটো বস্তু ভালকৈ চাই ল'ব যে আমি আগতে দুটাই প্লাছ লৈছিলোঁ কিন্তু ইয়াত ফিল মানে প্লাছ এমটি মানে হ'ল মাইনাছ তেনেকৈ আমি বস্তুটো কৰোঁ তাৰ নেক্সট এটা টাইপ আৰু চাব নেক্সট টাইপটো এইটো একদম ইজি হয় এইটো আপোনালোকে ইচ্ছা কৰি নিজেও কৰিব পাৰে আৰু মই লাগিলে এবাৰ দেখাই দিছোঁ ভালকৈ চাই লওঁ এইটো কি কৈছে এ বি চি ফিল এ টেংক ইন 20, 15 and 12 minutes ৰেছপেক্টিভলি একেই ছেইম 20, 15, 12 আমি কি কৰিব লাগিব এলচিএম ল'ব লাগিব এলচিএম কিমান হ'ব এলচিএম 15, 12 আৰু 20 কিমান হ'ব 60 এলচিএম মানে টোটেল ৱৰ্ক কিমান হ'ল 60 ইউনিট হ'ল 60 ইউনিট এতিয়া এ বি চি তিনিটা পাইপ আছে এ বি চি আৰু ইয়াত কি কৈছে ফিল বুলি কৈছে মানে ইয়াত মাইনাছৰ কোনো কথা নাই এমটিৰ কোনো কথা নাই এতিয়া ইয়াত আমাৰ কি আহিব ডাইৰেক্ট প্লাছৰ কথা আহিব এতিয়া যিহেতু কিমান কৈছে মিনিটত কৈছে আমি ডেট কৰোঁতে 1 day লৈছিলোঁ আৱাৰত কৰোঁতে 1 hour লৈছিলোঁ মিনিটত কৰিলে 1 minute ল'ব লাগিব এইটো বস্তু আপোনালোকে ভুল নকৰিব যে মিনিট থাকিলে মিনিটে আমি ল'ম 1 day বা 1 hour লৈ নলওঁ এতিয়া এ কৰে 20 এটো 20 বি কৰে 15 সি কিমান 12 মিনিটত 1 মিনিটত এ কিমান কৰিব 3 ইউনিট বি কিমান কৰিব 4 ইউনিট সি এ কৰিব 5 ইউনিট এতিয়া কি কৈছে ইফ অল পাইপছ আৰ ওপেন টুগেদাৰ হাউ লং দে উইল টেক টু
to fill 40% of the tank. এতিয়া আমাৰ টোটাল কিমান আছিল 60 এতিয়া আমাক কি কৈছে 40% 60 40% হ'ব 40% আমি 4/10 into 60 কিমান হ'ব 24 ইউনিট এতিয়া যেহেতু তিনডাল পাইপ একেলগে আমি 40 হ'বলে এৰি দিছো এতিয়া কিমান হ'ব তিনডাল যদি একেলগে কাম কৰে 5 4 3 কিমান হ'ব 12 কিমান কৰে 12 ইউনিট কৰে 1 মিনিটত তেতিয়া হলে 24 ইউনিট কিমানত কৰিব 2 মিনিটত আমাৰ आंसर হ'ব কিমান 2 মিনিট এতিয়া টাইম এন্ড ওয়ার্কত এই দুটাই বস্তু আছিল আমি ফাৰ্ষ্টতে ওয়ার্ক আৰু টাইম উলাইছিল নেক্সট আছিল সেই সেম বস্তু আমি ফাৰ্ষ্টতে আমি কি উলাইছিল মানুহৰ কাৰণে উলাইছিল যে কোনে কিমান কৰিব পাৰে নেক্সট আমি উলালো পাইপ এন্ড সিস্টাৰ্নৰ কাৰণে ইয়াত আৰু বহুত বেছি টাইপ নাই যেতিয়া আমি কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিম তেতিয়া আমি আৰু জিবিলাক আৰু এক্সট্ৰা বস্তু থাকে হেখিনি আমি কোৱেশ্চনতে কভাৰ কৰি লম একেটা টাইপৰ বাৰে মই অলৰেডি আগৰ ভিডিওটো 3টা 4টা টাইপ কভাৰ কৰিছো ইয়াতো মই 3টা টাইপ ধুনিয়াকে কভাৰ কৰি দিলো আপোনালোকে ভালকে টাইপ কেটা চাওক আৰু ধুনিয়াকে প্ৰেক্টিস কৰি থাকিবা মানে এই টাইপ কেটাৰ বাহিৰত বেছি কোৱেশ্চন নাহে এই টাইপ কেটা ভালকে যদি শিকিলা ধুনিয়াকে কোৱেশ্চন বিলাক কৰিব পাৰিব আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰি দিব আৰু লগৰ বিলাকৰ মাজত শেয়াৰ কৰি দিব থ্যাংক ইউ